বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ আছে বহু কলা ইতিহাস। নগাঁৱৰ বহু লোকক সৰ্বস্বান্ত কৰা বিকানেৰৰ বিৰুদ্ধে ৰুজু হৈ আছে বহু জামিনবিহীন গোচৰ। গুৱাহাটীৰ চোৰাং সোণৰ বেহা উন্মোচন হোৱাৰ পিছত নগাঁৱৰ উমৰ চান্দৰ জুৱেলাৰীত চলিল তালাচী অভিযান। নগাঁৱৰ স্বৰ্ণ ব্যৱসায়ী উমৰ চান্দৰ সৈতে কি সম্পৰ্ক বদ্ৰী প্ৰসাদৰ? কোন এই স্বৰ্ণ ব্যৱসায়ী উমৰ চান্দ? চোৰাং সোণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত মহানগৰ আৰক্ষী অভিযান চলোৱা বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ আছে বহু কলা ইতিহাস। ইয়াৰ পূৰ্বেও বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ স্বত্বাধিকাৰীয়ে বহিৰাজ্যলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিলে আৰু একাংশ লোকে ইয়াত ধন বিনিয়োগ কৰি সৰ্বস্বান্ত হোৱা বুলিও সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হৈছিলে। গুৱাহাটীৰ চোৰাং সোণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত নগাঁৱত অভিযান চলোৱা বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ স্বত্বাধিকাৰী উমৰ চান্দ মণিহাৰৰ পূৰ্বেও আছে বহু কলা ইতিহাস। নগাঁৱৰ বহু লোকৰ পৰা অজ্ঞাত কোম্পানীৰ নামত ধন সংগ্ৰহ কৰি বহিৰাজ্যত আত্মগোপন কৰি আছিল উমৰ চান্দ মণিহাৰে। উমৰ চান্দৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত জামিনবিহীন ধাৰাত ৰুজু হৈ আছে 281-14, 355-14, 371-14, 381-14 আৰু 564-14 নম্বৰৰ গোচৰ। কিন্তু 2016 চনত নগাঁৱৰ আৰক্ষী বিষয়া হিচাপে কৰ্মৰত বদ্ৰী প্ৰসাদ বাৰুৱাতীৰ সহযোগত পুনৰ ব্যৱসায় আৰম্ভ কৰিছিল উমৰ চান্দে। জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈ থকাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰা উমৰ চান্দৰ কলা ব্যৱসায় বন্ধ কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে উচিত ব্যৱস্থা লোৱাৰ দাবী তুলিছে নগাঁৱৰ দল সংগঠনে। বিকানেৰ যেহেতু আজি প্ৰায় 4-5 বছৰ আগতো তেওঁলোকৰ যথেষ্ট বিতৰ্ক আছে, তাৰপিছতো তেওঁলোকক আচলতে ব্যৱসায় চলাবলৈ অনুজ্ঞাপত্ৰ দিলে কোনে? ৰক্ষকে যে ভক্ষক হয় সেইটো কথা অতি স্পষ্ট ৰূপত ধৰা পৰিছে। চাওক যে এজন পুলিচ বিষয়াৰ লগত তেওঁলোকে মেটেৰিয়েলি কৰি পেলাই চোৰাংভাৱে তেওঁলোকে যিটো সোণৰ কাৰবাৰ কৰি আছিলে, যে উক্ত ঘটনাৰ ক্ষীপ্ৰতাৰে তদন্ত কৰি দোষীক উচিত শাস্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অভয়াখুটিৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত ফৰিজুল ৰহমানৰ পলায়নৰ চেষ্টা। মোবাইল দেখুৱাবলৈ জংঘলত নি আৰক্ষীক দাঁৰে ঘপিয়াই পলায়নৰ চেষ্টা চলোৱাৰ ফলত আৰক্ষীৰ গুলীত আহত হয় ফৰিজুল। কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডৰ চাঞ্চল্যকৰ মূৰ। দুই কিশোৰীৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ফৰিজুল ৰহমানলৈ আৰক্ষীৰ গুলী। ভৰিত গুলী লাগি বৰপেটা মেডিকেলত চিকিৎসাধীন গুলীবিদ্ধ ফৰিজুল। लीड करने के लिए कल रात को 12 बजे के बाद में हमारी टीम निकल गई थी विथ आयो। तो जब उन्होंने लीड करते हुए वहाँ पे ले गए तो हमने उनको बताया कि हमारी टीम ने उनको बताया कि आप दिखा दीजिए कहाँ पे मोबाइल रखा हुआ है। जब वो चेक कर रहे थे जंगल एरिया में कि कहाँ पे है, तो वहाँ पे मोबाइल नहीं था बल्कि वहाँ पे एक दाव उनका हमेशा का रखा हुआ था। उस दाव का ही इस्तेमाल करके उन्होंने हमारी टीम के ऊपर भी अटैक किया। कांस्टेबल का भी जख्म हुआ है एंड वो अटैक करके वहाँ से भागने की कोशिश कर रहा था। उसी के वजह से पुलिस को कंट्रोल फायर वहाँ पे करना पड़ा। 2 राउंड्स फायर किए गए, उसमें से 1 राउंड एक्यूज्ड फरीजुल रहमान के राइट पैर में लगी। আৰক্ষীক দাঁৰে আক্ৰমণৰ চেষ্টা চলাইছিল ফৰিজুলে। ধৰ্ষণ হত্যাৰ বলি দুই কিশোৰীৰ মোবাইল ফোন হালবাৰীৰ সমীপৰ বেদলাংমাৰীত লুকুৱাই থোৱা বুলি মিছা তথ্যৰে আৰক্ষীক বিপথেও পৰিচালিত কৰিছিল এই ফৰিজুলে। আৰক্ষীৰ জালৰ পৰা পলোৱাৰ সুৰুঙা বিচাৰি এইদৰেই পৰিকল্পিত কৌশলেৰে আৰক্ষীৰ আগত মিছা মাতিছিল ফৰিজুলে। ফৰিজুলক লগত লৈ মোবাইল ফোন বিচাৰি বেদলাংমাৰী পোৱাৰ লগে লগে মোবাইল বিচৰাৰ নামত ঘন জংঘলত সোমাইছিল এই ফৰিজুল আহমেদ। আৰু সেই সময়তেই হেণ্ডকাফ হৈ থকা আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি দুবাৰকৈ পলোৱাৰ চেষ্টা কৰিছিল ফৰিজুলে। দ্বিতীয়বাৰ পলোৱাৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে চলোৱা দুজাই গুলীৰ এটা গুলীত গুলীবিদ্ধ হয় ফৰিজুলৰ ভৰি। इंजर वहाँ पे हो गया। इमीडिएटली उसको हमने कोकराझार सिविल हॉस्पिटल में ले आए, जहाँ से उसको बरपेटा मेडिकल कॉलेज में रेफर किया गया। ইফালে এই ঘটনাৰ পূৰ্বে আৰক্ষীৰ আগত ফৰিজুল আহমেদৰ লগতে ধৰ্ষণ হত্যাকাণ্ডৰ আন দুটা অভিযুক্ত মুজাম্মেল শ্বেখ
আৰু নজিবুল আলীয়ে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল নিজৰ ঘৃণনীয় কাণ্ড। ইফালে অভয়াকতি কাণ্ডৰ 2 নিহত যুৱতীৰ ন্যায় বিচাৰি ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। দোষীক ফাষ্ট ট্ৰেক আদালতৰ যোগেদি বিচাৰ কৰি ফাঁচীৰ দাবী তুলিছে 4টাকৈ ৰাভা জাতীয় সংগঠনে। বৰ্তমান যিসকল দোষী হিচাপে মূল অভিযুক্তসকলক পাইছে, গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি পেলাই দৃষ্টান্তমূলক শাস্তি হিচাপে তেওঁলোকক ফাঁচী প্ৰদান কৰিব লাগে, সেইটোৱে আমাৰ দাবী। অৰূপ নাথ, উপানন্দ শৰ্মা আৰু জ্যোতিৰ্ময় চৌধুৰীৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ বেদখলকাৰীৰ কবলত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়। নিশাৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে গড়টোক কাটি উলিয়াই নিলে পথ। প্ৰায় 70 মিটাৰ দীঘল আৰু 6 ফুট বহলাই গড়টোক কাটি পেলালে কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনে। ঐতিহাসিক গড়ত দুষ্কৃতিকাৰীৰ হাতুৰা। ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়ত বেদখল। ৰাতিটোৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে গড়টো কাটি উলিয়াই ল'লে ৰাস্তা। কোনো ধৰণৰ চৰকাৰী অনুমতি অবিহনেই প্ৰায় 70 মিটাৰ দীঘল আৰু 6 ফুট বহলাই অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড়টো কাটি পেলালে গড়টোৰ পাৰতে বাস কৰা একাংশ লোকে। পুৱাৰ ভাগত স্থানীয় ৰাইজৰ মাজত কথাটো বনজুইৰ দৰে বিয়পি পৰাত স্থানীয় ৰাইজ গড়টোৰ পাৰত উপস্থিত হয় আৰু বিষয়টো অৱগত কৰে আৰক্ষীক। বিষয়টো সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই গোচৰ তৰিছে তুলসীবাৰী আৰক্ষী চকীত। অসমৰ ঐতিহাসিক কীৰ্তিচিহ্ন এই গড়টো সংৰক্ষণৰ বাবে চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেয়া নকৰাৰ বাবেই বহু সময়ত গড়টোত থকা আপুৰুগীয়া গছ-গছনি কাটি তহিলং কৰাৰ লগতে ঘৰৰ ভেটি বনাবলৈ বহু লোকে গড়ৰ মাটি কাটি লৈ যায় বুলিও অভিযোগ তুলিছে স্থানীয় ৰাইজে। বিভিন্ন সময়ত ইয়াৰ মাটি খনন কৰি, ইয়াৰ মাটি বেদখল কৰি তথা ইয়াৰ যিসমূহ মূল্যৱান গছ গছনি আছে সেইসমূহ কাটি তহিলং কৰি এক প্ৰকাৰ আমাৰ এই প্ৰাচীন কীৰ্তিচিহ্নটোৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে। আগত যিটো পৰিসৰত এই গড়টো আছিল, এতিয়া এছাম লোকে এই গড়টো কাটি কিছুমানে ৰাস্তা বনাইছে, কিছুমানে ঘৰৰ ভেটিত মাটি দিছে। উল্লেখ্য যে কেইবাশ বছৰ পূৰ্বে ৰজা বৈদ্য আৰু ৰজা আৰিমত্তই নিজৰ ৰাজ্যৰ সুৰক্ষাৰ বাবে আৰিমত্ত গড় নিৰ্মাণ কৰিছিল। ঐতিহাসিক সমল থকা এই আৰিমত্ত গড়টোৰ বহু ঠাই এতিয়া বেদখলকাৰীৰ কবলত। যদিহে সোনকালে ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে হয়তো কালৰ গৰাহত হেৰাই যাব ঐতিহাসিক আৰিমত্ত গড়টো। বেদখলকাৰীৰ কবলত থকা আৰিমত্ত গড়ৰ ভূমিখিনি বেদখলমুক্ত কৰাৰ লগতে ইয়াৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। তো আমি বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ নৱনিৰ্বাচিত চৰকাৰখনে আমাৰ এই আৰিমত্ত ৰজাদিনীয়া ঐতিহাসিক আমাৰ এই গড়টোৰ সংৰক্ষণ আৰু ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে যাতে যথোচিত পদক্ষেপ গ্ৰহণ কৰে। যিটো কাৰণে আমাৰ আজি বুৰঞ্জীত নাম আছে তুলসীবাৰী বা তৰণী বা বৌদ্ধগড় এই এৰিয়াটোৰ ভিতৰত, বৌদ্ধগড় গড়ৰ ভিতৰত যিখিনি ঠাই আছে তাৰ মানুহখিনি আমি গৌৰৱান্বিত, কিয় আমি ইতিহাস প্ৰসিদ্ধ ঠাইৰ মানুহ। গতিকে আমি এই গড়টো খুব ভালদৰে সংৰক্ষণ হোৱাটো বিচাৰোঁ। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। কণী কিনোতে সাৱধান হওক, এবাৰ ওলাইছে প্লাষ্টিকৰ কণী। দেখা দেখে কিন্তু কণীটো সিজালে বা ভাঙিলে গম পোৱা যায় ইয়াৰ ভিন্নতা। কণীটোৰ বাকলি পুৰিলেও ওলাই দুৰ্গন্ধ আৰু লাগি ধৰে প্লাষ্টিকৰ আঠাৰ দৰে। কভিডক হৰুৱাবলৈ শৰীৰত লাগে পুষ্টি। বজাৰত বাঢ়িছে কণীৰ চাহিদা। তাৰেই সুযোগ লৈছে কণীৰ ব্যৱসায়ীয়ে। বজাৰত হেনো ওলাইছে নকল কণী। ডিফুৰ এইসকল লোকে তুলিলে অভিযোগ। মই আজি সৰুৰ পৰা কণী খালোঁ, কিন্তু মই এনেকুৱা কণী খোৱা নাই। এতিয়া মোৰ 57 মোৰ বয়স হৈ আছে, কিন্তু এই ফাৰ্ষ্ট মই এনেকুৱা কণী দেখিলোঁ বা চকুত পৰিছে। এতিয়া কণী হয় নে কি হয়, এতিয়া বেলেগেও ৰিচাৰ্চ কৰি চাওক বস্তুটো, 100 চবৰে মৰক, কিন্তু মই অকলে কোৱা কথা নহয়। কিয় আজি এটা কণী যদি এনেকুৱা খাই যদি বেমাৰ হয় মানুহ, সেইটো কণী খোৱা নহ'ল, জেহেৰ খাইহে হ'ল। অভিযোগকাৰীসকলৰ দাবী, দেখা দেখি
কিন্তু কণীটো সিজালে বা ভাঙিলেহে গম পোৱা যায় ইয়াৰ ভিন্নতা। কণীটোৰ বাকলি পুৰিলে ওলাই দুৰ্গন্ধ আৰু লাগি ধৰে প্লাষ্টিকৰ আঠাৰ দৰে। বস্তুটো ভাঙাৰ পিছত যে 3 ভাগ হৈ যায় এইটোতে বেছি সন্দেহ হৈছে। বইল কৰিলেও আপোনাৰ পটক কৰি মানে ফাটি যায়, ফাটি পেলাই কিবা পোহা নিচিনা ওলাই আহে। কণী আৰু মই ওপৰত টুকুৰাই চাইছোঁ, কণীৰ এটা ওপৰত বাকলিটো এটা সৰু এটা পাতলা নেট আছে, এইটোও নাই বস্তুটো। নেকি বালি নামৰ ডিফুৰী লোকজনে কণী কিনাৰ পিছতেই উত্থাপন হৈছিল এই অভিযোগ। এতিয়া বিষয়টো প্ৰশাসনে আলোকপাত কৰি তদন্ত কৰাৰ আহ্বান ডিফুৰ এইসকল লোকৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰ গাঁও চহৰ জিলাৰ খবৰ ইমানেই আৰু মই বিদায় লৈছোঁ কৃপাঞ্জলে। নমস্কাৰ।